গাইজ, বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা অসুস্থ হৈ আছে আৰু ICUত চিকিৎসাধীন হৈ আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। গাইজ, পুনৰ এটি নতুন খবৰ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। গাইজ, আপোনালোকে সকলোৱে গম পাইছে যে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা বহুদিনৰ পৰাই অসুস্থ হৈ আছিল। আজি তেখেতৰ পত্নীয়ে এটা পোষ্ট শ্বেয়াৰ কৰি তেখেতৰ স্বাস্থ্যৰ বিষয়ে কয় যে মোৰ স্বামী দীপক শৰ্মা বৰ্তমান চেন্নাইৰ ৰিলা হস্পিটেলৰ ICUত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। তেওঁক বৰ্তমান ভেণ্টিলেশ্যনত ৰখা হৈছে। তেওঁৰ অৱস্থা বৰ্তমান বহুতেই বেয়া। সকলোৱে আশীৰ্বাদ কৰিব যাতে মানুহজন সোনকালে ভাল হৈ উঠে। গাইজ, আমি কেনেকৈ পাৰোঁ তেখেতক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব নোৱাৰোঁনে? আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যেন তেওঁ অতি সোনকালে সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহে যেন।